আজি দিনটো আমাৰ বাবে গোলাঘাট সমগ্ৰ গোলাঘাট জিলাবাসী তথা খুমটাই সমষ্টিবাসী ৰাইজৰ বাবে এক গৌৰৱৰ দিন বুলি আমি বিবেচনা কৰিছোঁ যে এগৰাকী ভাস্কৰ্য শিল্পী যিগৰাকী ভাস্কৰ্য শিল্পীয়ে নিজৰ শিল্প সাধনাৰে এটা জাতিক আচলতে আগবঢ়াই লৈ যাবৰ বাবে নিজকে উৎসৰ্গিত মনোভাৱেৰে কাম কৰি আহিছে সেইগৰাকী শিল্পী হৈছে নৱজ্যোতি শৰ্মা ভাস্কৰ্য শিল্পী এইগৰাকী শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এগৰাকী অসমীয়াৰ জনতাৰ শিল্পী অসমৰ প্ৰাণৰ শিল্পী যাক আমি ঈশ্বৰ পুত্ৰ হিচাপে ইতিমধ্যে সকলোৱে আমি অভিহিত কৰিছোঁ জুবিন গাৰ্গৰ এক আবক্ষ মূৰ্তি ইয়াতে আচলতে নিৰ্মাণ কৰি উলিয়াইছে যে সাংস্কৃতিক সাধনাৰে এখন সমাজ সুন্দৰ কৰিবৰ বাবে আমাৰ মৰমী মৌজাৰ থোৰাজান অঞ্চলত নৱপ্ৰিয়া সাংস্কৃতিক কলাকেন্দ্ৰ নামেৰে এক মহান অনুষ্ঠানৰ জন্ম দিয়া হৈছিল সেই অনুষ্ঠানটোৰ আজি প্ৰতিষ্ঠা দিৱস এই প্ৰতিষ্ঠা দিৱসৰ দিনটোতেই এগৰাকী এই যিগৰাকী নৱজ্যোতি শিল্পী যিগৰাকী ভাস্কৰ্য শিল্পী সম্পূৰ্ণ তেখেতৰ নিজৰ ব্যক্তিগত প্ৰচেষ্টাত নিজৰ হাতেৰে নিজৰ চিন্তাৰে নিজৰ গাঁঠিৰ ধনেৰে জনতাৰ শিল্পীগৰাকীৰ এটি আবক্ষ মূৰ্তি ইয়াতে আচলতে খুব আটক ধুনীয়াকৈ খুব সুন্দৰকৈ তেখেতৰ হাতৰ পৰশত আচলতে প্ৰাণ পাই উঠিছে এই আবক্ষ মূৰ্তিভাগ আজি আমি আচলতে আনুষ্ঠানিকভাৱে সাংস্কৃতিক প্ৰেমী ৰাইজৰ উপস্থিতিত শুভ উন্মোচন কৰিবলৈ পাই আমি আচলতে নিজেও ধন্য মানিছোঁ মূৰ্তিভাগ আমি খুব 15 দিনৰ সময়ৰ ভিতৰত আমি এই মূৰ্তিভাগ নিৰ্মাণ কৰি উলিয়াইছোঁ মানে আচলতে কি হ'ল দুদিনমান ৰাখিব পাৰিলোঁ যদিও আমাক এই কেন্দ্ৰৰ বিশেষ প্ৰতিষ্ঠা দিৱস যি অনুষ্ঠান আছিলে ভাবিলোঁ সমূহ ৰাইজ উপস্থিত থাকিব ভাল হ'ব এটা ভাল অনুষ্ঠান হ'ব আৰু সকলোৱে সেই শিল্পীগৰাকী যিহেতু ভাল পায় সকলোৱে মনত শিল্পীজনৰ প্ৰতি বিশেষ মৰম আছে গতিকে আদৰি ল'ব বুলি ভাবিছোঁ যিমান পাৰোঁ আমি শতাংশ হিচাপে চাবলৈ গ'লে 50% মোৰ অনুভৱত মোৰ দৃষ্টিৰে 50% মান দিবলৈ চেষ্টা মানে পূৰ্ণ গতিত লাভ কৰিছে বাকী ৰাইজে যেনেদৰে ভাবে আশা কৰোঁ কিবা যদি ত্ৰুটি থাকি গৈছে মূৰ্তিভাগত সকলোৱে গঠনমূলক পৰামৰ্শ দিলে আমি আগলৈ ইয়াতকৈ ভাল কৰিব পাৰিম বুলি আশা ৰাখিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত